নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আৰু আজি দেউলৰ 2 নম্বৰ দিন। মই মাহঁৰ লগত মাহীহঁৰ লগত দেউল চাব আহিছোঁ, মানে ভৰদেউল আজি। তো বৰহাটীৰ পৰাই এই লাইটিঙৰ ব্যৱস্থা কৰি দিছে। আৰু ইয়াৰ প্ৰথম বাচ্ছাটো পালোঁ বৰহাটীৰ। আৰু অলপমান ফাকু লৈ লওঁ গোসাঁইক দিয়াৰ কাৰণে, কইলা বাপাক দিয়াৰ কাৰণে। আৰু এইবাৰ অলপমান দেউলটো অলপ বেলেগ ধৰণৰ হৈছে, মেলাও আহিছে আৰু চাই বহুত ভাল লাগব, সেই গতিকে আহিছোঁ। আৰু এয়া চাওক মন্দিৰৰ পৰিৱেশটো, ভিতৰত কিমান মানুহৰ ভিৰ দেখিয়ে কিবা এটা ভাল লাগি যায় দেউলত। আৰু এয়া চাওক আমি লাইনত ৰৈছোঁ, মানে গোসাঁইক ফাকু দিয়াৰ কাৰণে এনেকৈ লাইন কৰি দিছে, দুটা 4টা লাইন কৰি দিছে। ইফালে মহিলা আৰু সিফালে হ'ল পুৰুষ। এবাৰ দৌলত উঠি গোসাঁইক ফাকু দিম, সেৱা কৰিম। আৰু এটা আচৰিত ধৰণৰ বস্তু দেখা পালোঁ আৰু আপোনালোকক দেখি আছোঁ, ৰ'ব কিনো। এয়া চাওক কি দীঘল চুলি আৰু ইমান ডাঠ, মানে হয়তো আদিবাসী হেয়াৰ অইল ইউজ কৰে, নজৰে লাগি যাব এনেকৈ মেলি আহিব নালাগে। ভগৱানে যাক দিছে আৰু যাৰ নাই। আমাৰ চুলি সৰি শেষে হৈ গ'ল। মঞ্চত এনেকৈ নৃত্য পৰিৱেশন কৰি থকা হৈছে, হোলী গীত আৰু বিভিন্ন ধৰণৰ মানে নৃত্য গীত হৈ আছে ইয়াতে। চাই থাকিলেতো চাই থাকিবৰে মন যায়, কিন্তু ইমান সময় ক'তনো আছে, ইমান সময় নাপাওঁৱে। যিহেতুকে দৌলটো আমাৰ বৰপেটাৰে হয় আৰু ঘৰত আলহী থাকে, তো বেছি দেৰি কৰিব নোৱাৰোঁ, ঘৰত আলহী আহে। সেইকাৰণে অলপ চলপ কিবা কিবি চাই আৰু ঘৰমুখে যাম। আমি নামঘৰৰ পৰা বাহিৰলৈ আহিলোঁ, মেইন গেট ধুনীয়াকৈ সজোৱা হৈছে। আৰু ইয়াৰে পৰা আমি মেলা চাব আহিছোঁ। মেলাত চাওক এখন সৰু সুৰা ৰাসৰ দৰেই হৈছে। মেলাৰ ইফালে ঘূৰিলোঁ, চালোঁ কি আছে কি নাই, আৰু একদিন আহিব লাগিব সেই বুলি ভাবি আমি আৰু ঘৰমুখে আহিলোঁ। আৰু বাচ্ছাকেইটাৰো বহুত বিৰক্তি লাগি গৈছে বুলতে। তো এইখিনিয়ে আছিল আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। যিখিনি দেখা পাইছোঁ সেইখিনি আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। তাতে বাহিৰত হোলী গীত গাই আছে ইমান ধুনীয়াকৈ। আৰু কেইটামান পকৰি ল'লোঁ, ৰাস্তাই খাই আহিলোঁ। বাচ্ছাকেইটাৰ আহোঁতে বহুত কষ্ট হৈছে, মানে খালী কৰি আহিছে ন, শিলত বিনছে ভৰি, আৰু তাকে কৈ আছে। আৰু আজি ভিডিঅ'টো মই এইখিনিতে এণ্ড কৰোঁ। আজি লৈ বাই জয় আই অসম। এখন দোকান চিনি পাব, তাই থ'ব পাৰা। এখন দোকান আছে, এখন দোকান আছে চিনি পাব।